সকলোকে নমস্কাৰ। আজি আপোনালোকৰ ওচৰত আমি নতুন এটা ভিডিঅ' লৈ আহিছো। সো ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে গোটেইখিনি ভিডিঅ'টো চালে গম পাব। সো RBI নিউ ৰিকুৱাৰমেণ্ট 2026 তাৰ মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন এটা ভেকেন্সি ওলাইছে যিটোৰ নাম হৈছে অফিস এটেন্ডেন্ট, যাৰ স্যালাৰি হ'ব 46,029 rupees। সো এইটোত আপোনালোকে কেনেকৈ এপ্লিকেশন কৰিব, তাৰপিছত এপ্লিকেশন কৰিবলৈ হলে কি কি কোৱালিফিকেশন লাগিব আৰু কেনেকৈ এপ্লিকেশন কৰিব পাৰিব তাৰ বিষয়ে জানিবলৈ বিচাৰিলে আমাৰ গোটেইখিনি ভিডিঅ'টো চাব লাগিব। আপোনালোকে আমাৰ গোটেইখিনি ভিডিঅ' চাই থাকক, আমি লাহে লাহে আপোনালোকক বুজাই দি আছো কেনেকৈ কি কৰিব লাগিব। প্ৰথম কথাটো হ'ল আমাৰ এপ্লিকেশন ষ্টাৰ্ট হৈছে জানুৱাৰীৰ 15 তাৰিখৰ পৰা 2026 আৰু ফেব্ৰুৱাৰীৰ 4 তাৰিখলৈকে এপ্লিকেশন চলি থাকিব। পোষ্ট নেম হ'ল অফিস এটেন্ডেন্ট, আপোনালোকৰ স্যালাৰি হ'ল 46,029 rupees আৰু ইয়াত এপ্লিকেশন কৰিবলৈ হলে কোৱালিফিকেশন কি থাকিব লাগিব? কোৱালিফিকেশন অনলি 10 পাস। আপুনি যিকোনো বৰ্ডৰ পৰা 10 পাস হলে আপোনালোকে ইয়াত এপ্লিকেশন কৰিব পাৰিব। আৰু আপোনাৰ এজ হ'ব লাগিব 18 ৰ পৰা 25। জেনাৰেল তাৰপিছত EWS আপোনালোকৰ কাৰণে 18 ৰ পৰা 25 এজ লিমিট। আৰু OBCৰ কাৰণে 3 বছৰ ৰেহাই আছে আৰু SC/ST ৰ কাৰণে 5 years ৰেহাই আছে। তাৰপিছত কথা হ'ল সিলেকশন কেনেকে হ'ব? সিলেকশন ফাৰ্স্ট আপোনাৰ হ'ব এক্সামত হ'ব ৰিজনিং 30 মাৰ্কসৰ, ইংলিশ 30 মাৰ্কসৰ, জেনাৰেল এৱাৰনেস 30 মাৰ্কসৰ, নিউমেৰিকেল এবিলিটি হ'ব 30 মাৰ্কসৰ। সো টোটাল হ'ল 120 মাৰ্কস আৰু টাইম হ'ব 90 মিনিটস আৰু নেগেটিভ মাৰ্কিং থাকিব। 4টা আনসাৰ ভুল কৰিলে 1 মাৰ্ক নেগেটিভ হ'ব, মানে আপোনালোকৰ 1 মাৰ্ক মাইনাস হ'ব। তাৰপিছত ইয়াত টোটাল পোষ্ট আছে 572 অল ওভাৰ ইণ্ডিয়াত টোটাল পোষ্ট আছে আৰু আমাৰ গুৱাহাটীত অনলি 52 পোষ্ট আছে আৰু বাকি বেলেগ বেলেগ সিটিতো বেলেগ বেলেগ পোষ্ট আছে। আপোনালোকক আমি আমাৰ ডেসক্ৰিপশনত লিংকটো দি দিম, আপোনালোকে তাত গলে গম পাব কোনটো সিটিত কিমানখিনি পোষ্ট আছে। তাৰপিছত আপোনালোকৰ এক্সামৰ পিছত হ'ব LPT মানে হ'ল লেংগুৱেজ প্ৰফিচিয়েন্সি টেষ্ট। আপোনালোকে যদি অসমৰ হয় তেনেহলে মানে চাকৰিটো যদি অসমত কৰিব বিচাৰে তেনেহলে আপোনালোকক অসমীয়া শুদ্ধকৈ ক'ব লাগিব আৰু লিখিব লাগিব। তাৰপিছত যেনেকুৱা ওয়েস্ট বেংগল আছে, ওয়েস্ট বেংগলত হলে আপোনালোকক বেংগলী শুদ্ধকৈ ক'ব লাগিব আৰু লিখিব লাগিব। তাৰপিছত আপুনি যিখিনি ষ্টেটত চাকৰি কৰিব সেইখিনি ষ্টেটৰ লেংগুৱেজ আপোনালোকক শুদ্ধকৈ ক'ব লাগিব আৰু লিখিব লাগিব। তাৰপিছত লাষ্টত আপোনাৰ হ'ব ডকুমেন্ট ভেৰিফিকেশন, আপোনাৰ যিখিনি ডকুমেন্ট আছে সেইবিলাক ভেৰিফিকেশন হ'ব। তাৰপিছত কথা হ'ল এপ্লিকেশন ফি। ইয়াৰ এপ্লিকেশন ফি কিমান হ'ব? আনৰিজাৰ্ভ OBC EWS তেওঁলোকৰ কাৰণে হ'ব 450 rupees আৰু তাৰ 18% GST। তাৰপিছত SC/ST PWD এওঁলোকৰ কাৰণে হ'ব 50 rupees আৰু ইয়াৰ 18% GST। সো এতিয়া কথা হ'ল আপোনালোকে ইয়াত কেনেকৈ এপ্লিকেশন কৰিব? আমি আমাৰ ভিডিও ডেসক্ৰিপশনত লিংক দি দিম, আপোনালোকে তাত গৈ অনলাইন এপ্লিকেশন কৰিব পাৰিব। ধন্যবাদ।